1.5 ঘণ্টা খোজকাঢ়ি আহি পাই গলো দিয়ক। ইয়াতে পাৰ্বতী মাক দৰ্শন কৰিব আহি অৱস্থা ইমান ভাগৰ লাগিছে তলৰ পৰা ওপৰলৈ আহি ইয়াৰ পৰাই বিশেষকৈ বকৰ আধাখিনি দেখা পায় আৰু এইফালে 6 গাঁও আছে ভালদৰে দেখা পোৱা নাযায় কিন্তু ওচৰে পাজৰে ওচৰৰখিনি ধুনীয়াকৈ দেখা পোৱা যায় আৰু সেইটো দেখছি সেইটো কাৰ্যালয়। হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। হঠাৎ বকো আহিব লগা হ'ল। ইয়াৰে এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অতি প্ৰাচীন মন্দিৰ য'ত আমি গৈ আছো। বলকচোন এই মন্দিৰটো দেখুওৱা। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰো আৰু লগতে লৈ ললো পানী। ৰাতিপুৱা 8টা বাজিছে আৰু মই ইয়াতে থাকি গলো দাদা ঘৰত। দাদা আৰু মই আজি জাৰ্ণি কৰি আছো। ৰ'ব, এইটো ৰাস্তাৰে অলপ দূৰ খোজকাঢ়ি আহি দাদাহঁতৰ ঘৰৰ পৰা মন্দিৰ ৰিক্সা পালো। ৰিক্সাতে দাদা আৰু মই যাই আছো। এতিয়া মই আহি পাই গলো বকৰ ইতিহাস প্ৰসিদ্ধ পাৰ্বতী দেৱীৰ থান আৰু এই দেৱীক আজি মই দৰ্শন কৰিব গৈ আছো। আৰু এতিয়া মানে 7টা বাজি গল ৰাতিপুৱা আৰু ওচৰতে আছে গণেশ ভগৱানৰ মূৰ্তি এটা আৰু এইটো কাৰ্তিক হ'ব যেন পাইছো। কি হয় কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া বলকচোন ইয়াৰ ভিতৰলৈ গৈ আছো। ইয়াতে বিশেষকৈ চেগুন গছৰে ভৰপূৰ, ইমান চেগুন আছে আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত। বিশেষকৈ বকো অঞ্চলৰ বাবে এই মন্দিৰটো বিৰাট গৌৰৱৰ বিষয়, কাৰণ এই মন্দিৰটো ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। পাৰ্বতী পাহাৰৰ ওপৰত পাৰ্বতী কোঠা আছে। তলৰ পৰা সমতলৰ পৰা ওপৰলৈ 1500 ফুট উচ্চতা। কিন্তু 1500 ফুট উচ্চতাত মৰ্ণিং ৱাক কৰে, 3-4 বাৰ আপ ডাউন কৰে। আচৰিত কথা। লগতে শিৱ বাবাক দৰ্শন কৰি যাওঁ। দৰ্শন কৰিব গৈ আছো। ৰ'ব, এনেকে শিলৰ মাজেদি উঠি আহিলো। বিশেষকৈ এইটো শিৱ বাবা আৰু পাৰ্বতী ধুনীয়া আঁকিছে, মানিব লাগিব। কিন্তু এটা প্ৰকাণ্ড শিলত ইমান ধুনীয়াকৈ আঁকিছে। আধাখিনি আহিলো নে তলৰ পৰা? আৰু আধাখিনি যাবই আছে। কেনেকুৱা লাগছে আজি? ফাৰ্ষ্ট টাইম দাদা আৰু মই ফাৰ্ষ্ট টাইম ব্লগ বনাই আছো। আপোনালোকে চাই থাকিবছো এইটো মন্দিৰটো কেনেকুৱা লাগে। আৰু একদম ওপৰলৈ যাই আছো। আজি খেলা আৰম্ভ হব ইয়াত। আধাখিনি যিমানখিনি আহিলো বস্তুটো থিয়া নহয়, প্লেন চিষ্টেম আছে, কিন্তু এইখিনি ডাইৰেক্টলি থিয়া। এইখিনিয়ে গম পোৱা যাব। এইফালে মানে খটখটি নাই, এইফালে খটখটি নাই। এইখিনিত এটাই প্ৰব্লেম, যদি কিবা কাৰণত বৰষুণ দিয়ে পাহাৰৰ মাটিটো জানে ৰঙা মাটি, পিছলি পৰা চান্স এটা আছে। পাৰ্বতী মাই এইখিনি নকৰে কিন্তু বিশ্বাস আছে। তথাপি মানে ইয়াতে মোৰ এটা এক্সপিৰিয়েঞ্চ, খুব ডাঙৰ এক্সপিৰিয়েঞ্চ। আজিৰ পৰা 3 বছৰমান আগতে মই এবাৰ ইয়াত আহিছিলো। মানে আমি অহাৰ 1 ঘণ্টামান আগত বৰষুণ দিলে, তাৰপিছত ইয়াতে উঠিলো। সেইখিনি ঠিকেই উঠিলো, কিন্তু সেইখিনি আঠুকাৰি উঠিছো। কি কম আৰু আপোনালোকক। ইয়াৰ পৰাই বিশেষকৈ বকৰ আধাখিনি দেখা পায় আৰু এইফালে 6 গাঁও আছে ভালদৰে দেখা পোৱা নাযায়, কিন্তু ওচৰে পাজৰে ওচৰৰখিনি ধুনীয়াকৈ দেখা পোৱা যায় আৰু সেইটো দেখছি সেইটো কাৰ্যালয়। ইয়াতে পাৰ্বতী মাক দৰ্শন কৰিব আহি অৱস্থা ইমান ভাগৰ লাগিছে তলৰ পৰা ওপৰলৈ আহি অলপ জিৰাই লৈ ৰ'ব। এইটো যে শিল দেখিছে, এইটোৰ ওপৰত পাৰ্বতী কোঠাটো আছে। বলকচোন এতিয়া ওপৰলৈ গৈ আছো। আৰু ইয়াত বিশেষকৈ গৰু বিহুৰ দিনা হাজাৰ হাজাৰ মানুহ আহে। আমি যে খোজ কাঢ়ি আছো চিৰিটো, তাত আপুনি খোজ কাঢ়িব
আনকি জাগা নাপাব ইমান মানুহে আৰু ভক্তবোৰৰ এটা বিশ্বাস ইয়াতে যি মনৰ আশা লৈ আহে পাৰ্বতী মাই আপোনাৰ মনৰ আশা পূৰণ কৰিব এতিয়া বলকচোন ইয়াৰ ওপৰলৈ গৈ আছো আনকমন মন্দিৰ দেখিলো সেইটো হ'ল কাৰ্তিক মন্দিৰ আমি গণেশ মন্দিৰ বা শিৱ মন্দিৰ পাৰ্বতী মুঠা বা পাৰ্বতী মন্দিৰ আমি দেখি থাকো সচৰাচৰ কিন্তু কাৰ্তিক মন্দিৰ আমি হয়তো কেতিয়াও দেখা নাপাওঁ আৰু এইটো হ'ল কাৰ্তিক মন্দিৰ আৰু ইয়াতে মানুহ বহাৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰিছে এতিয়া ফাইনেলি আমি মন্দিৰৰ একদম প্ৰৱেশ পথ পাই গলো আৰু এই প্ৰৱেশ পথৰ মূল গেটতে ইফালে এটা প্ৰকাণ্ড শিল আৰু ইফালে এটা প্ৰকাণ্ড শিল আছে এইটো মাজেৰে গুহা চিষ্টেম আছে ইফালে যাব পাৰি যদি যাই ওপৰে উঠি আৰু আমি এইফালেদি নাযায় এইফালেদি গৈ আছো ৰব জয় পাৰ্বতী মা জয় পাৰ্বতী মা বহু সময়ৰ অন্তত 1 ঘণ্টা 1.5 ঘণ্টা জাৰ্ণি কৰি আহি ফাইনেলি পাই গলো দিয়ক পাৰ্বতী কথা ইয়াৰ পৰা এটা ধুনীয়া ভিউ চাওক না ইমান ধুনীয়া এটা ভিউজ ইমান ধুনীয়া এটা ভিউজ চাওক আহি শেষত পাই গলো দিয়ক পাৰ্বতী কথা জয় পাৰ্বতী মা বহুত সময়ৰ অন্তত এটা মানে 1.5 ঘণ্টা খোজকাঢ়ি আহি পাই গলো দিয়ক জাৰ্ণিটো যেন আজি ইয়াতে শেষ হ'ল বহুত ভাল লাগিছে ইমান মানে আহিম কৰি আহি আছিলো আজি 3-4 বছৰ আগত আহিছিলো কিন্তু আজি 3-4 বছৰ পিছত আকৌ ইয়ালৈ আনিলে মই নহয় পাৰ্বতী মা আনিলে এইটো হ'ল পাৰ্বতী কুঠাৰ মূল মন্দিৰ যিহেতু আমি ৰাতিপুৱা আহিছো এইকাৰণে মন্দিৰৰ মানে দুৱাৰ খোলাই নাই পুৰোহিত আহাই না আহিব চাগে মূল মন্দিৰৰ ওচৰত আৰু এটা মন্দিৰ আছে এইটো গণেশ মন্দিৰ ইয়াতে সদাশিৱ পাৰ্বতীৰ যি গোটেই ফেমিলিটোৱে ইয়াতে লগ পাব জয় গণেশ বাবা আৰু সেইফালৰ পৰা এনেকৈ দেখুৱাই আহিলো ইয়াৰে এটা ধুনীয়া ভিউজ দেখুৱাই আছো এটা ধুনীয়া ভিউজ এতিয়া ওপৰৰ পৰা এটা ধুনীয়া ভিউজ দেখুৱাইছো ৰব এই ইতিহাস প্ৰসিদ্ধ মন্দিৰটো দক্ষিণ কামৰূপৰ বকো চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত উত্তৰ পশ্চিম দিশত অৱস্থিত বিশেষকৈ আমি যদি পাৰ্বতী মাৰ বিষয়ে ক'ব যাওঁ পাৰ্বতী আছিল দক্ষৰ জীয়াৰী আৰু ভগৱান শিৱৰ পত্নী আৰু তেওঁৰ 2টা ল'ৰা আছিল কাৰ্তিক আৰু গণেশ আজিৰে সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলো দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ বা ফেচবুক পেজলৈ নতুনকৈ হৈছে প্লিজ সাবস্ক্ৰাইব কৰিব বা ফলো কৰিব জয় আই অসম জয় মা পাৰ্বতী